টেঙাখাত ক্ৰীড়া সন্থাৰ উদ্যোগত কেৰম প্ৰতিযোগিতা আৰম্ভ। টেঙাখাত ক্ৰীড়া সন্থা জন্ম লগ্নৰে পৰা বৃহত্তৰ টেঙাখাত অঞ্চলত সিঁচৰতি হৈ থকা সুপ্ত ক্ৰীড়া প্ৰতিভাক বিকশাই তোলাৰ লক্ষ্য আগত ৰাখি বিগত সময়ছোৱাত ফুটবলৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ পিছত এইবাৰ কেৰম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। সেই অনুসৰি দেওবাৰে সন্ধিয়া বেলবাৰী তিনিআলিত সন্থাৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতা শুভ উদ্বোধন কৰে সন্থাৰ কেৰম বিভাগৰ সম্পাদক দীপেন গগৈয়ে। অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰে টেঙাখাত ক্ৰীড়া সন্থাৰ সভাপতি তথা অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈয়ে। আজি টেঙাখাত ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু টেঙাখাত ক্ৰীড়া সন্থাৰ কেৰম বিভাগৰ সহযোগত লগতে বেলবাৰী অঞ্চলৰ যুৱকসকলৰ সহযোগত আমি এখন প্ৰাইজমণি কেৰম প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। এই প্ৰতিযোগিতাত ইতিমধ্যে বহুজন খেলুৱৈয়ে তেখেতলোকৰ নামভৰ্তি কৰিছে আৰু আজি প্ৰথম দিনটোত ইতিমধ্যে 11খন খেল সম্পন্ন হৈছে আৰু কাইলৈ পৰৱৰ্তী খেলবিলাক চলি থাকিব। আৰু আমি খেলবিলাক এনেধৰণে অনুষ্ঠিত কৰিছোঁ। আজি প্ৰথম গ্ৰুপৰ খেলবিলাক আজিৰ পৰা আৰম্ভ হৈছে আৰু দ্বিতীয় গ্ৰুপৰ খেলবিলাক অহা বৃহস্পতিবাৰে আৰম্ভ হ'ব। গতিকে অহা বৃহস্পতিবাৰলৈকে যিসকল ইচ্ছুক প্ৰতিযোগী আছে তেখেতলোকে নামভৰ্তি কৰিব পাৰিব আৰু তাৰপিছত আমি অহা বৃহস্পতিবাৰে আমি পুনৰবাৰ এখন ফিক্সাৰ বনাই কিনে আমি দ্বিতীয় শাখাৰ খেলবিলাক আমি আৰম্ভ কৰিম। আৰু এই খেলখন আমি আশা ৰাখিছোঁ যে অহা দেওবাৰে 25 তাৰিখৰ দিনা সন্ধিয়া আমি সামৰণি পেলাম। সেইদিনাখন আমি বিভিন্নজন অতিথি আমি নিমন্ত্ৰণ কৰিম। তেখেতসকলৰ উপস্থিতিত আমি এই খেলখন আমি সমাপন কৰিম। আচলতে আমি টেঙাখাত ক্ৰীড়া সন্থাৰ দায়িত্ব লোৱাৰে পৰা টেঙাখাত অঞ্চলৰ বিভিন্ন গাঁৱে ভূঞে চুকে কাণে সোমাই থকা যি সুপ্ত ক্ৰীড়া প্ৰতিভাবিলাক আমি প্ৰথমে চিনাক্ত কৰি তাক বিকশিত কৰিবৰ কাৰণে আমি বিভিন্ন প্ৰচেষ্টা হাতত লৈছোঁ। এই উদ্দেশ্যেই আচলতে আমি অকল ফুটবল, ভলীবল, কাবাডী, খো-খো বা কেৰেটাৰ লগতে আমি যাতে কেৰমৰ ক্ষেত্ৰতো যাতে আমি আমাৰ যিবিলাক প্ৰতিভা লুকাই আছে এই লুকাই থকা প্ৰতিভাবিলাক আমি বিচাৰিবৰ কাৰণে আচলতে আজি বেলবাৰীত এই খেলখন আমি অনুষ্ঠিত কৰিছোঁ। আপোনালোকে নিশ্চয়কৈ জানে যে টেঙাখাত ক্ৰীড়া সন্থাৰ অন্তৰ্গত আমাৰ 8টা পঞ্চায়ত আছে। গতিকে 8টা পঞ্চায়তৰ বিভিন্ন চুকে কোণে বিভিন্নজন খেলুৱৈ বিভিন্ন ধৰণৰ প্ৰতিযোগী লুকাই আছে। গতিকে আমি সেইকাৰণে সকলো চুকে কোণে বিভিন্ন স্থানত বিভিন্ন প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিব ঠিক কৰিছোঁ। যোৱা কিছুদিনৰ আগতে কপোহাত আমি ফুটবল খেল অনুষ্ঠিত কৰিছোঁ। আমি হেণ্ডছোৱাতো আমি তেনেধৰণে আমি এটা প্ৰশিক্ষণ কাৰ্যসূচী লোৱাৰ কাৰণে প্ৰয়াস চলাইছোঁ। গতিকে ইয়াৰ মাজতে আমি আজি বেলবাৰীত এই কেৰমখন অনুষ্ঠিত কৰি বৰ আনন্দিত হৈছোঁ, যিহেতু খুব উৎসাহেৰে আমাৰ অঞ্চলৰ বিভিন্নজন যুৱকে ইয়াতে নামভৰ্তি কৰিছে আৰু সুন্দৰভাৱে তেখেতলোকৰ পাৰদৰ্শিতা দেখুৱাইছে আৰু 11খন খেল সম্পন্ন হৈছে। গতিকে এই খেলখনত বিশেষভাৱে নেতৃত্ব লোৱা আমাৰ টেঙাখাত ক্ৰীড়া সন্থাৰ কেৰম বিভাগৰ সম্পাদক দীপেন গগৈ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে নেতৃত্ব লৈ কামখিনি আগবঢ়াই লৈ গৈছে। লগতে এই খেলখন পৰিচালনা কৰিবৰ কাৰণে আমি এখন উপসমিতি বনাইছোঁ। এই উপসমিতিত আমাৰ সত্যজিৎ গগৈ সভাপতি হিচাপে আছে। সত্যজিৎ পাটৰ তাৰ সম্পাদক হিচাপে লৈ আমি 11জনীয়া এখন কমিটিৰ এই খেলখন পৰিচালনা কৰা হৈছে। গতিকে তেনেধৰণে আমি খেলখন অনুষ্ঠিত কৰিছোঁ। আজি আমাৰ মাজত টেঙাখাত ক্ৰীড়া সন্থাৰ সহ সম্পাদক আমাৰ দীপক গগৈ ডাঙৰীয়া উপস্থিত হৈছে। আমি দেখিছোঁ আটছাৰ টেঙাখাত শাখাৰ সম্পাদক ৰবাৰ্ট ভূঞা ডাঙৰীয়া উপস্থিত হৈছে। আমাৰ এই অঞ্চলৰ এজন কৃতি শিক্ষক ললিত গগৈ ডাঙৰীয়া তেখেতো উপস্থিত হৈছে। গতিকে বহুজন ব্যক্তি আজি উপস্থিত হৈ আমাৰ সহযোগিতা আগবঢ়াৰ কাৰণে মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি উপস্থিত হোৱা প্ৰতিজন সাংবাদিক বন্ধুক মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশিষ্ট অতিথি হিচাপে অন্যান্যসকলৰ লগতে সন্থাৰ সহকাৰী সম্পাদক দীপক গগৈ, আটছা টেঙাখাত শাখাৰ সম্পাদক ৰবাৰ্ট ভূঞা আৰু বেলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ললিত গগৈ উপস্থিত থাকে। ৰূপম গগৈ ৰিপৰ্ট, টেঙাখাত লাইভ।